পুৱাৰ পৰা আজি আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ। আজি আমাৰ যাত্ৰা ইয়াতে ষ্টপ কৰিছোঁ। আমি আহি পালোহি হিমাচলৰ মাণ্ডি নামৰ এটা জেগাত। তো ইয়াতে আমি এটা হোটেল লৈছোঁ। হোটেলটো এইটো দেখাইছোঁ আপোনালোকক। এইটো হ'ল হোটেলটো আমাৰ। আজি ইয়াতে ষ্টে কৰিম। তো ইয়াতে মানে এটা আমাৰ এডভান্টেজ হ'ল, যিহেতু আমি নিজৰ খাদ্য নিজে বনাই খাই আছোঁ। তেখেতলোকে ক'লোঁ যে আমি ইণ্ডিয়া টুৰ কৰি আছোঁ, আমি নিজৰ খানাটো নিজে বনাই খাব পাৰিম নেকি ইয়াতে। তেওঁলোকে আমাক ব্যৱস্থাটো কৰি দিছে বাৰু ইয়াতে খোৱাৰ ব্যৱস্থাটো। তো ভাল পালোঁ, নিজৰ হাতে বনাই খাম। আৰু ইয়াতে মানে এটা এডভান্টেজ আৰু এটা আছে, তো দেখাইছোঁ। ৰাতিপুৱা বেছি ভালকৈ দেখি পালেহেঁতেন আপোনালোকে। ইয়াত আহিছোঁ, এইটো হ'ল অ'পেন এৰিয়া। ইয়াতে আমি ভাতটো বনাম এতিয়া। এইটো হ'ল আপোনাৰ মেইন হাইৱেটো ইয়ালৈ টাউনলৈ সোমাই অহা। আৰু এই ঠিক এইডোখৰতে বহুত ডাঙৰ এখন নদী বৈ আছে ইয়াতে। মাতটো চাগে আপোনালোকে শুনা পাইছেই, ভালদৰে মন কৰিলে শুনা পাব। তো ইয়াতে আজি ষ্টেটো কৰিম। কাইলৈ মৰ্ণিং ইয়াৰ পৰা আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম মানালীলৈ বুলি। ইয়াতে এইটো চক হাস্কি, হেই স্পেন্স। তো এইটো বস্তু ইয়াতে পায় একচুৱেলি। আমাৰ তাতেতো হাস্কি মানে পোহাৰ দিগদাৰ আছে। গতিকে ই ঠাণ্ডা জেগাতে যিহেতু থাকিব পাৰে, গৰম জেগা ই মানে গৰম একদম সহ্য কৰিব নোৱাৰে। যদি এচি চেচি লগাই ৰাখে তেতিয়াহ'লে বাৰু একো প্ৰব্লেম নাই। খালি এনি টাইম এচি লাগিব আৰু ইয়াকে। বহুত ফ্ৰেংকলি হয় মানে। তো আমি আমাৰ খানা ৰেডি কৰোঁগৈ, আপোনালোকক দেখাই আছোঁ বাৰু কেনেকৈ কি কৰোঁ। আমি নিজে বনাই ইয়াত নিজে খাই আছোঁ। একদম ইয়াতকৈ আৰু একো নালাগে আৰু। নিজৰ হাতেৰে বনাই খাইছোঁ ধুনীয়াকৈ, মছলা পাতি নাই, একদম লোকেল। আমাৰ যিখিনি অসমত আমি মানুহে লোকেল গাঁৱত ব্যৱহাৰ কৰোঁ সেই বস্তু বনাই আছোঁ, খাই আছোঁ। মাংস আনিছোঁ অলপ, বনাই আছোঁ। তো খাম ইয়াতে। কাইলৈ আকৌ ৰাতিপুৱাকৈ আমি মানালীলৈ বুলি ৰাওনা হ'ম। মানালীত গৈ আপোনালোকক দেখাম কি কি আমি তাত পাওঁ, আপোনালোকক শ্বেয়াৰ কৰিম।